সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি অনুসৰি কাট অফ সম্পৰ্কে। আজিৰ ভিডিঅ'ত আমি মূলতঃ লখিমপুৰ জিলাৰ কাট অফ সম্পৰ্কে কিছু লজিকেল কথা এনালাইজ কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব, লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে। লখিমপুৰ জিলাৰ কাট অফ সম্পৰ্কে প্ৰেডিকশ্যন আগবঢ়োৱাৰ আগতে আমি কিছু লজিকেল কথা আলোচনা কৰিব বিচাৰোঁ, যাৰ পৰা আমি ধাৰণা কৰিব পাৰিম লখিমপুৰ জিলাত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কাট অফ কিমান তল ওপৰ হ'ব পাৰে। আমি যদি ভালদৰে লক্ষ্য কৰোঁ আমি দেখা পাম লখিমপুৰ জিলাত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কাট অফ হাই যোৱাৰ যথেষ্ট ৰিজন আছে। তাৰ ভিতৰৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিজনটো হৈছে এইবাৰ লখিমপুৰ জিলাত বিভিন্ন কেটেগৰীৰ যথেষ্ট সংখ্যক পদ আছে, যাৰ বাবে বিভিন্ন কেটেগৰীৰ পৰা যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে আবেদন আগবঢ়াইছে, যাৰ বাবে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কাট অফ অলপ হাই যোৱাৰ কিছু সম্ভাৱনা আছে। দ্বিতীয় কাৰণটো হৈছে লখিমপুৰ জিলাৰ ওচৰে পাজৰে যিখিনি জিলা আছে সেই জিলাখিনিত এইবাৰ পদৰ সংখ্যা যথেষ্ট কম। তাৰ বাবে ওচৰে পাজৰে থকা যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে লখিমপুৰ জিলাখনক এজ এ হোম ডিষ্ট্ৰিক্ট হিচাপে ধৰি লৈ আবেদন কৰিছে। বিশেষকৈ ওচৰে পাজৰে থকা যিসকল ফিমেল কেণ্ডিডেট তেওঁলোকে লখিমপুৰ জিলাখনক এজ এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লৈ পেলাই আবেদন আগবঢ়াইছে, যাৰ বাবে লখিমপুৰ জিলাত কাট অফ কিছু হাই যোৱাৰ সম্ভাৱনা দেখা দিছে। তৃতীয়তে লখিমপুৰ জিলাখন যিহেতু কমিউনিকেশ্যনৰ ফালৰ পৰা যথেষ্ট আগবঢ়া, সেইবাবে অসমৰ বিভিন্ন জিলাৰ প্ৰাৰ্থীসকল আহি পেলাই লখিমপুৰ জিলাখনত আবেদন আগবঢ়াইছে। যিহেতু লখিমপুৰ জিলাখনৰ পৰা মিউচুৱেল পোৱাটো খুবেই সহজ, সেইবাবে তেওঁলোকে লখিমপুৰ জিলাখনক এজ এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে লৈ আবেদন আগবঢ়াইছে, যাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াৰ শেষৰ পৰ্যায়ৰ ফালেও কাট অফ কমাৰ সম্ভাৱনা কম। ইত্যাদি কাৰণৰ বাবে লখিমপুৰ জিলাখনত এইবাৰ কাট অফ কিছু হাই যাব। অন্যফালে আমি যদি লখিমপুৰ জিলাখনত কাট অফ কম হোৱাৰ কাৰণ বিচাৰি যাওঁ তেন্তে আমি দেখা পাম কেৱল মাত্ৰ লখিমপুৰ জিলাখন একেবাৰে আপাৰত অৱস্থান কৰাৰ বাবে লোৱাৰ আছামৰ পৰা প্ৰাৰ্থীসকলে আবেদন কৰাত কিছু বিৰত থাকিব, সেইবাবে হয়তো কাট অফ কিছু কম হ'ব পাৰে। তথাপিও আমি যদি লখিমপুৰ জিলাখনত কেটেগৰী ৱাইজ ভেকেন্সি অনুসৰি কাট অফ প্ৰেডিক্ট কৰিব আগবাঢ়োঁ তেন্তে আমি ক'ব লাগিব লখিমপুৰ জিলাত ইউআৰ কেটেগৰীত 203টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 64+। OBC আৰু MOBC কেটেগৰীত 41টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 60+। SC কেটেগৰীত 24টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 57+। STP কেটেগৰীত 32টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 56+। ST হিলছ কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 55+। PWD কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 53+। 3 টাইপছ কেটেগৰীত 23টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 53+। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।